জুবিনে কোনো পলিটিকেল পাৰ্টিকে তেখেতে সমৰ্থন নকৰে। তেখেত এখন দুখীয়াক সহায় কৰা দয়ালু, সহনশীল, ধৈৰ্যশীল ব্যক্তি আছিল। তেখেত কোনো চৰকাৰকে সমৰ্থন নকৰে। আনকি আমাৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকো তেখেতে সমালোচনা কৰিছিল, বহুত সমালোচনা কৰিছিল। কিন্তু হিমন্ত বিশ্ব শৰ্মাই তাক একো বেয়া পোৱা নাছিল। কিছুমানে কয় মৃত্যুৰ পিছতহে মানুহে সন্মান পায়, কিন্তু আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যেতিয়া জুবিনৰ অপাৰেশ্যন হৈছিল কোটি কোটি টকাৰ, তেখেতক মুম্বাইলৈ লৈ যোৱা হৈছিল। মুম্বাইৰ পৰা তেখেতক সেই লকডাউনৰ সময়ত তেখেতৰ সম্পূৰ্ণ অপাৰেশ্যনৰ ক্ষয় ক্ষতি, পইচা পাতি চব চৰকাৰে যোগান ধৰিছিল। তেতিয়াতো কোনো ইলেকশ্যনৰ যুগ নাই। কি স্বাৰ্থত দিছিল? মুখ্যমন্ত্ৰীয়ে নিশ্চয় ভাল পায়, অসমৰ ৰাইজে নিশ্চয় ভাল পায়, সেইকাৰণে তেখেতক এইবোৰ দিছিল। কিন্তু আমাৰ ৰাইজে এইবোৰ বুজি নাপায়। আৰু এতিয়া ছিংগাপুৰত যিটো ঘটনা হ'ল, সেই ঘটনাটোক নানান ৰূপ দি জুবিনে যিয়েই নকৰক, যিয়েই কৰক, আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ছিংগাপুৰৰ পঠিয়াই CID দলক তদন্তৰ ওপৰত তদন্ত কৰিবলৈ ভাৰত চৰকাৰৰ যোগেদি হেঁচা প্ৰয়োগ কৰিছিল। যদি জুবিনৰ অনুৰাগী নহ'লহেঁতেন, তেতিয়া মুখ্যমন্ত্ৰীয়ে নিশ্চয় এইবিলাক নকৰিলেহেঁতেন। যিবিলাকে কৈছে মুখ্যমন্ত্ৰীয়ে এনেই এইবিলাক দেখুৱাবলৈ কৰিছে, তেখেতৰ মূৰত একো নাই। আপোনালোকে ভাবি চাওক, মোৰ এই যুক্তি সঁচা নে মিছা? যুক্তি সঁচা তেতিয়াহ'লে লাইক, শ্বেয়াৰ এণ্ড কমেণ্ট কৰিবলৈ নাপাহৰিব।